অৱশেষত শিক্ষাৰ্থীৰ প্ৰতিবাদত সেও মানিলে কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে কেইবাদিনো ধৰি দিল্লীৰ যন্তৰ মন্তৰত হোৱা শিক্ষাৰ্থীৰ আন্দোলনৰ পিছতে পদত্যাগ কৰিবলৈ বাধ্য হ'ল কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধান। প্ৰধানমন্ত্ৰীলৈ 2 পৃষ্ঠাজোৰা দীঘলীয়া পদত্যাগ পত্ৰ প্ৰেৰণ কৰি সামাজিক মাধ্যমযোগে পদত্যাগৰ কথা ঘোষণা ধৰ্মেন্দ্ৰ প্ৰধানৰ। দেশৰ যুৱ প্ৰজন্মৰ ভৱিষ্যত সুৰক্ষাৰ বাবে পদত্যাগ কৰা বুলি মন্তব্য কৰি প্ৰশ্নকাকত ফাদিলৰ প্ৰথম দিনাৰ পৰাই নৈতিক দায়িত্ব লৈছো বুলি উল্লেখ কৰে ধৰ্মেন্দ্ৰ প্ৰধানে। পৰীক্ষা মাফিয়াৰ বাবে শিক্ষাৰ্থীৰ ভৱিষ্যত ধ্বংস হ'বলৈ নিদিও বুলি কৈ দেশৰ শিক্ষাৰ্থীসকলে পঢ়া-শুনা আৰু ভৱিষ্যত নিৰ্মাণত গুৰুত্ব দিয়াৰ আহ্বান জনায়। প্ৰতিবাদী শিক্ষাৰ্থীসকল যাতে শ্ৰেণীকোঠালৈ উভতিব পাৰে সেইবাবে পদত্যাগ কৰা বুলি উল্লেখ কৰে ধৰ্মেন্দ্ৰ প্ৰধানে। যন্তৰ মন্তৰ তথা দেশৰ পৰিস্থিতিৰ সুযোগ ল'ব পাৰে দেশ বিৰোধী শক্তিয়ে। দেশৰ যুৱ শক্তিক ভ্ৰমৰ কুচক্ৰত বন্দী হ'বলৈ নিদিও বুলি তেওঁ উল্লেখ কৰে। দায়িত্বশীল পদত থকা কিছু লোকে আমাৰ শুধৰণি প্ৰক্ৰিয়াত বাধা দিয়াৰ চেষ্টা চলাইছে বুলি মন্তব্য কৰে শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে। ইফালে শিক্ষাৰ্থীৰ প্ৰতিবাদত সেও মানি পদত্যাগ কৰা কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ পিছতে দীৰ্ঘদিনে অনশনত থকা সোনম ৱাংচুকৰ প্ৰতিক্ৰিয়া। এক্স মাধ্যমযোগে ইয়াক গণতন্ত্ৰৰ জয় বুলি অভিহিত কৰি শান্তি, ধৈৰ্য আৰু অধ্যৱসায়ৰ জয় আখ্যা দিয়ে কক্ৰোচ জনতা পাৰ্টি, জেন জি আৰু নিৰ্ভয়ে প্ৰতিবাদত অংশগ্ৰহণ কৰা সকলোকে ধন্যবাদ জ্ঞাপন কৰে ৱাংচুকে। ইফালে এতিয়া কেৱল মাত্ৰ এটা পদত্যাগহে হৈছে। এয়া গণতন্ত্ৰৰ জয়। শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগক লৈ প্ৰথম প্ৰতিক্ৰিয়া কক্ৰোচ জনতা পাৰ্টিৰ প্ৰতিষ্ঠাপক অভিজিৎ দীপকেৰ। শিক্ষামন্ত্ৰীয়ে পদত্যাগ কৰিলেও প্ৰতিবাদ অব্যাহত থকাৰ হুংকাৰ দীপকেৰ। শিক্ষাৰ্থীক হাৰাশাস্তি কৰা আৰক্ষীৰ বিৰুদ্ধে ব্যৱস্থা নোলোৱা পৰ্যন্ত চলিব প্ৰতিবাদ। প্ৰশ্নকাকত ফাদিলক লৈ আত্মহত্যা কৰা শিক্ষাৰ্থীৰ পৰিয়াললৈ ক্ষতিপূৰণৰ দাবী। ক্ষতিপূৰণ নিদিয়া পৰ্যন্ত প্ৰতিবাদ অব্যাহত ৰখাৰ হুংকাৰ। ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ এই আন্দোলনৰ এটা মাত্ৰ উদ্দেশ্য বুলি মন্তব্য দীপকেৰ। CJPৰ সকলো দাবী পূৰণ নোহোৱালৈ প্ৰতিবাদ অব্যাহত ৰাখিব বুলি হুংকাৰ দিলে অভিজিৎ দীপকে। Confirm है। धर्मेंद्र प्रधान ने रिजाइन कर दिया है। प्रधानमंत्री जी ने छात्रों के लिए जो संवेदनशीलता, जो उत्तरदायित्व, जवाबदेही और जिस प्रकार से वो कनेक्ट हो रहे हैं, ये इस देश में अद्भुत है, पहली बार देखा गया है। उनका एक भाव है कि हम छात्रों के लिए, जेनजी के लिए, उनके हितों के लिए हम किसी भी सीमा तक जाएंगे। हमारे देश के प्रधानमंत्री जी वो महान हैं और उनके हर डिसीजन का स्वागत है। আনফালে দেশৰ শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগক গণতন্ত্ৰৰ জয় আখ্যা অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈৰ। কেন্দ্ৰ শিক্ষা মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধান ইতিমধ্যে পদত্যাগ পত্ৰ ৰাজহুৱা কৰিবলৈ বাধ্য হ'ল। এয়া হ'ল গণতন্ত্ৰৰ জয়।
এয়া হ'ল লোকতন্ত্ৰৰ জয়। আমি সকলোৱে দেখিলোঁ কি ধৰণৰ অন্যায় দিল্লীত যুৱ সমাজৰ বিৰুদ্ধে কৰা গ'ল, লাঠিচালনা কৰা গ'ল। আমি দেখিলোঁ সেই একে অন্যায় নগাঁও SP মহোদয় আমাৰ কিছু স্থানীয় যুৱকসকলৰ ওপৰত যে কৰিবলৈ বিচাৰে, ভয় ভাবুকি দেখাই যুৱকসকলৰ কণ্ঠ ৰুদিবলৈ বিচাৰে। কিন্তু শেষত চৰকাৰ যাৰে হওক, যেতিয়ালৈকে ভাৰত লোকতন্ত্ৰ হৈ থাকে, যেতিয়ালৈকে অসমৰ ভিতৰত লোকতান্ত্ৰিক মূল্য জীৱিত হৈ থাকে, অন্যায় বিৰুদ্ধে মাত মাতিবলৈ ৰাইজ সাজু হৈ থাকে, তেতিয়া সদায় ৰাইজৰ জয় হ'ব, লোকতন্ত্ৰ জয় হ'ব। আজি এই উদাহৰণ। নিউজ ৰুমৰ